হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম 5550টা পোষ্টৰ কাট অফ কি কাৰণত কমিব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। প্ৰথম কাৰণটো হৈছে কাট অফ কমাৰ, আৰু সেইটো হ'ল বহিৰাজ্যৰ যি DLED আৰু BEd আছে, সেই DLED আৰু BEdবোৰ চাৰ্টিফিকেটবিলাক ৰিজেক্ট হ'ব পাৰে, কিয়নো সেই অনুষ্ঠানবোৰৰ যি ছাব চেণ্টাৰ আমাৰ অসমত নাই। তো সুৰঞ্জনা সেনাপতি বাইদেৱে সিদিনাখন জনাইছে যে যিবিলাক অনুষ্ঠানৰ ছাব ষ্টাডি চেণ্টাৰ আমাৰ অসমত নাথাকিব, সেই চাৰ্টিফিকেটবিলাক ৰিজেক্ট কৰা হ'ব। ইয়াৰ পিছত পইণ্টটো হৈছে LP আৰু UP দুয়োটা পাছ কৰা বহু কেণ্ডিডেট আছে, ঠিক তেনেকৈ GT আৰু PGT দুয়োটা পাছ কৰা বহু কেণ্ডিডেট আছে। তো গতিকে এই গোটেইকেইটা পোষ্ট তেওঁলোকে ব্লক কৰি ৰাখিছে, কিন্তু এজন মানুহে কেৱল যিকোনো এটা পোষ্টতেই তেওঁ নিজৰ নামটো ৰাখিব পাৰিব। গতিকে বাকীবিলাক ঠাইৰ পৰা, UPৰ পৰা, LPৰ পৰা কাট অফ বহুত তললৈ নামিব পাৰে। ইয়াৰ পিছত যোৱা বছৰ আমি দেখিছোঁ SSAৰ যিবিলাক কণ্টেক্সুৱেল আছিল সিহঁতক ৰেগুলাৰ কৰি দিয়া হৈছে। ষ্টেট পুলৰ যিবিলাক কণ্টেক্সুৱেল আছিল সিহঁতক ৰেগুলাৰ কৰি দিয়া হৈছে, আৰু সেই প্ৰাৰ্থীসকলেও আমাৰ 5550টা পোষ্টত এপ্লাই কৰিছিল। গতিকে এই প্ৰাৰ্থীসকলেও আমাৰ এই 5550টা পোষ্টৰ পৰা তেওঁলোক বাদ পৰিব, অট'মেটিকেলি কাট খাব, কাৰণ তেওঁলোক ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অনুপস্থিত আছিল। গতিকে কাট অফ কমাৰ এটা আমাৰ চান্স আছে। ইয়াৰ পিছৰ কাৰণটো হৈছে আটাইতকৈ ডাঙৰ কাৰণ, সেইটো হৈছে NIOSৰ বহু কেণ্ডিডেট, প্ৰায় NIOSৰ পৰা এপ্লাই কৰা 100%ৰ ভিতৰত 30%ৰ ওপৰত মই ভাবোঁ প্ৰায় 40% মান ৰিজেক্ট হোৱা কেণ্ডিডেট ওলাব ডাইচ কোডৰ কাৰণে। কাৰণ তেওঁলোকে বেলেগ এখন স্কুলৰ ডাইচ কোড ব্যৱহাৰ কৰি সেই সময়ত NIOS কৰিছিল, আৰু বৰ্তমান সময়ত সেই স্কুলৰ ডাইচ কোডত তেওঁলোকৰ নামটো নাই, আৰু কৰ্মৰত থকাৰ অৰ্থাৎ ইন ছাৰ্ভিচৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ তেওঁলোকে দাখিল কৰিব পৰা নাই, যাৰ কাৰণে বহু NIOS প্ৰাৰ্থী ৰিজেক্ট হৈছে বুলি আমি এটা খবৰ পাইছোঁ। গতিকে এইটোৱেও কাট অফৰ ওপৰত এটা প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ পিছত বহু প্ৰাৰ্থীয়ে, আমাৰ আছাম টেট পাছ কৰি থোৱা বহু প্ৰাৰ্থীয়ে বহু আগতেই হৈ যোৱা গ্ৰেড 3-4ৰ যি পৰীক্ষা হৈছিল, সেই গ্ৰেড 3ৰ পৰীক্ষাত পাছ কৰি বৰ্তমান চাকৰি কৰি আছে আৰু ভাল চেলাৰী এটা পাই আছে। তেওঁলোক বৰ্তমান ধুনীয়া এখন ঠাইত ছেটেল হৈ গৈছে। গতিকে সেই প্ৰাৰ্থীসকলৰ মাজৰ পৰাও আমাৰ বৰ্তমান 5550টা পোষ্টৰ প্ৰাৰ্থী সোমাই আছে। গতিকে তেওঁলোকৰ মাজৰ পৰা বহুতে অনুপস্থিত হৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত। গতিকে তেওঁলোকৰো নামটো কাট খাব পাৰে বুলি আমি এটা আশা কৰিব পাৰোঁ। ইয়াৰ পিছত ওৱান জব ফৰ ওৱান কেণ্ডিডেট, এই যি ব্যৱস্থা, এই ব্যৱস্থাৰ কাৰণেও আমাৰ কাট অফ কমিব। এতিয়া কথাটো হ'ল কেনেকৈ কমিব, কাৰণ আমাৰ যি ডাইৰেক্টৰ মেডামে সুৰঞ্জনা সেনাপতি বাইদেৱে কৈছে যে এজন মানুহে কেৱল এটা পোষ্টতেই তেওঁ নিজৰ নামটো ৰাখিব পাৰিব, বহুকেইটা জব তেওঁ লৈ ৰাখিব নোৱাৰে। চাৰ্টিফিকেট থাকিলেও, যেনে এজন মানুহৰ DLED আছে, তেওঁ LP UP দুয়োটাতে পাছ কৰিছে, আকৌ তেখেতৰ BEdও আছে, তেখেতে GT PGTটো পাছ কৰি থৈছে, সেই কথাও কৈছে। গতিকে এতিয়া তেনেকৈ নহ'ব, এজন মানুহ কেৱল এটাই চাকৰি পাব পাৰিব। গতিকে বাকীবিলাকৰ পৰা তেওঁৰ নামটো উঠাই লোৱাৰ ব্যৱস্থা কৰা হ'ব। তাৰ কাৰণে প্ৰয়োজন হ'ব বৰ্তমান এই যি উইথড্ৰ ছিষ্টেম, আমি আশা কৰি আছোঁ মেৰিট লিষ্ট ওলোৱাৰ কিছুদিনৰ ভিতৰতেই হয়তো যেতিয়া ফাইনেল লিষ্ট ওলাই যাব তেতিয়া উইথড্ৰ ছিষ্টেমটো আমাক দিব। তেতিয়া উইথড্ৰ ছিষ্টেম দিয়াৰ পিছত যিসকল প্ৰাৰ্থী যাৰ যিটো পোষ্ট, এটা পোষ্টত কেৱল নিজৰ নামটো ৰাখিবলৈ আৰু বাকীবিলাক পোষ্টৰ পৰা নিজৰ নামটো উঠাই ল'বলৈ এই উইথড্ৰ ছিষ্টেম ব্যৱস্থাটো যদি কৰে, তেতিয়াহ'লে আমাৰ কাট অফ বহুত কমি যোৱাৰ এটা চান্স আছে। ইয়াৰ পিছত কি হ'ব, আমাৰ যি অভাৰলেপিঙৰ সমস্যাটো আমি প্ৰত্যেক বছৰ পাই আছিলোঁ, সেই অভাৰলেপিঙৰ সমস্যাটো নহ'ব।
ওপৰৰ প্ৰাৰ্থীৰ নাম যেতিয়া বেলেগ পোষ্টত সোমাই যাব তেতিয়া তলৰ পৰা প্ৰাৰ্থীবোৰৰ নাম অট'মেটিকেলি উঠি আহিব লিষ্টত, মেৰিট লিষ্টত। তেতিয়া দেখা যাব কম পাৰ্চেণ্টেজ থকা প্ৰাৰ্থীও চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰ আটাইতকৈ ডাঙৰ সুখবৰটো হৈছে যে দুদিন আগত প্ৰকাশ পোৱা বাতৰি কাকতৰ এটা টুকুৰাত আৰ্টিকেল প্ৰকাশ পাইছিল। আমি দেখিলোঁ কি লিখা আছে, 5500 পদৰ নথি পৰীক্ষণৰ সময়তে সঞ্চালকৰ ঘোষণা, অচিৰে আৰম্ভ হ'ব 4500 শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। হয়, এইটো বহুত ডাঙৰ এটা ভাল খবৰ। যদি এই কেইদিনৰ ভিতৰতেই পুনৰ 4500 পোষ্টৰ কাম আৰম্ভ হৈ যায় তেতিয়াহ'লে আমি যিসকল প্ৰাৰ্থী 5550টা পোষ্টত আমি চাকৰি নাপাম, আমাৰ নামটো হয়তো মেৰিট লিষ্টত নাহিব, তেতিয়া সেই নাম নোহোৱা প্ৰাৰ্থীবোৰেও এই 4500 পোষ্টত তেওঁলোকে নিজৰ নামটো মেৰিট লিষ্টত দেখা পাব, তেওঁলোকে নিজৰ সপোনৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে এইটো এটা বহুত ভাল খবৰ নিউজত প্ৰকাশ পাইছে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আপুনি যদি এতিয়াও মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব। ধন্যবাদ, নমস্কাৰ।